নমস্কাৰ আজি আমি 2 নম্বৰ ৰাশি বৃষ ৰাশিৰ বিষয়ে সবিশেষ কথা পাতিম গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব বৃষ ৰাশিৰ স্বামী হৈছে শুক্ৰ গ্ৰহ পৃথিৱী তত্ত্ব এই ৰাশিৰ চিহ্ন হৈছে ষাঁড়গৰু বৃষ ৰাশিৰ লোকসকলে কষ্ট বহুত কৰিব পাৰে আপোনাৰ কাম কৰাৰ যেটো এক্সাইটমেন্ট হে এক্সাইটমেন্টটো মানুহৰ চকুত ধৰা পৰি যায় কিন্তু আপুনি যোনবোৰ বৰিং কাম হয় হে বৰিং কামবোৰ আপুনি কৰিবলৈ বেয়া পায় আপুনি নকৰে তেনে ধৰণৰ কামবোৰ আপুনি শান্ত স্বভাৱৰ যদিও আপোনাৰ খং বহুত বেছি আছে কিন্তু আপুনি কিয় খং কৰে বা আপোনাৰ খঙৰ কাৰণটো কি হয় বা কিয় খং উঠে আপোনাৰ এই কথাটো আপোনাক যদি সোধা হয় আপুনি নিজেও হয়তো নাজানে আপোনাক কন্ট্ৰোল কৰাটো এটা অসাধ্যকৰ কাম হয় আপুনি লক্ষ্যৰ পৰা সঘনে আঁতৰি যায় আপোনাৰ সফলতাৰ ৰহস্য ইয়াতে লুকাই আছে মানে আপুনি নিজৰ এনাৰ্জি নিজৰ খং এবোৰ কন্ট্ৰোল কৰক আৰু লক্ষ্যৰ পৰা আঁতৰি নাহিব আৰু এনেকুৱাও দেখা যায় যে আপুনি নিজৰ লক্ষ্য যদি স্থিৰ কৰি ৰয় বা আপুনি যদি নিজৰ লক্ষ্যত স্থিৰ হৈ ৰয় বা মনৰ মাজত কিবা এটা কাম কৰিমেই বুলি ভাবি লয় বা এটোৱে মই কৰিম মোৰ প্ৰফেশন এটোৱে হ'ব বুলি যদি ভাবি লয় আপুনি সেই কামটো কৰিহে এৰে এনেকুৱাও আপোনাৰ দেখা যায় আপোনালোকে জানেনে যে ভগৱান কৃষ্ণৰ জন্ম বৃষ ৰাশিতে হৈছিল মানে ভগৱান কৃষ্ণৰ ৰাশি বৃষ ৰাশি আছিল আৰু ভগৱান শিৱৰ বাহনো এটা ষাঁড়গৰু হয় এতিয়া চাওক এফালে ভগৱান কৃষ্ণ হৈছে পৰম জ্ঞানী আৰু এফালে ভগৱান শিৱ যাৰ খং বহুত আৰু লগতে তেওঁক ধ্বংসৰো ভগৱান বুলি কোৱা হয় এই দুটা উদাহৰণৰ পৰা আপোনাক বুজাবলৈ বিচৰা হৈছে যে আপোনাৰ মাজতো সৃজনাত্মক ক্ষমতা আছে আপুনি নিজৰ মনে সজা পৃথিৱীখনত জীয়াই থাকি বহুত ভাল পায় কিন্তু আপুনি বাস্তৱিকতাও বহুত ভাল পায় আপুনি বাস্তৱত থাকে আপুনি প্ৰ্যাকটিক্যাল হয় আপুনি আলটু ফালটু কথাবোৰ একেবাৰে ভাল নাপায় আপুনি নিজেও জিটি কথা নকয় আৰু আনে কলেও আপোনাৰ সহ্য নহয় আপুনি সব কৰা মানুহবোৰক ইমান ভাল নাপায় আপুনি বহুত সফল হোৱাৰ পাছতো বা টকা পইচা ঘটাৰ পাছতো নিজৰ জীৱনটোক আপুনি সিম্পল কৰি ৰাখি ভাল পায় আপুনি নিজৰ সম্পৰ্কৰ প্ৰতি আস্থা আৰু সমৰ্পণৰ ভাৱ ৰাখে আপুনি দামী দামী বস্তুবোৰ বহুত ভাল পায় আপুনি পইচা খৰচ কৰে আপুনি নিজৰ কাৰণে পইচা খৰচ কৰি বহুত ভাল পায় আপোনাৰ সপোনবোৰ বহুত ডাঙৰ ঘৰ ডাঙৰ গাড়ী দামী দামী বস্তু এইবোৰত আপোনাৰ বহুত শখ আছে আৰু এনেকুৱা থকাও আপোনাৰ দেখিবলৈ পোৱা যায় যে আপুনি দামৰো দামী বস্তুটোহে পছন্দ কৰে আপুনি ধৈৰ্য বহুত ধৰিব পাৰে আৰু লগতে আপুনি বহুত সহনশীল হয় আপোনালোকে কথাৰে মানুহৰ মন জয় কৰিবও জানে আপোনালোকে কথাৰে মানুহক নিজৰ ফালে আকৰ্ষণ কেনেকৈ কৰিব লাগে হেতুও জানে আপুনি আনকো বহুত সহায় কৰে কেতিয়াবা নিজৰ ক্ষতি হয় আনক সহায় কৰাৰ ফলত তথাপিতো আপুনি এই সহায় কৰিবলৈ কিন্তু এৰি নিদিয়ে ক্ষতি হলেও আপুনি আকৌ আনক সহায় কৰিবলৈ আগবাঢ়ি যায় নিজৰ কিমান ক্ষতি হয় হেতু আপুনি নাচায় বা হেতু আপুনি ভাবিও নাচায় যে মোৰ আগতে ধৰক কিবা এটা কৰোতে ইমানখিনি মোৰ প্ৰবলেম হৈ গৈছিলে ভাবি নাচাই আকৌ আপুনি আগবাঢ়ি যায় বৃষ ৰাশিৰ ব্যক্তিসকলৰ জীৱনত সংঘৰ্ষও বহুত থাকে আৰু ইমানখিনি সংঘৰ্ষৰ পাছতো কিন্তু আপোনাৰ কামবোৰ ৰৈ নাযায় প্ৰায় এনেকুৱাও হোৱা দেখা যায় যে কিবা এটা ভাল কাম হোৱাৰ আগতে আপোনাৰ লগত কিবা নহয় কিবা এটা বেয়া হয় আৰু এই কথাখিনি আপোনাৰ লগত কিমানখিনি মিলিছে সেই কথাখিনি আপুনি মোক কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাব আৰু আপোনালোকে যদি মোৰ সৈতে যোগাযোগ কৰিব বিচাৰে তেনেহলে ইয়াতে এটা ইমেইল আইডি দিয়া হৈছে এই ইমেইল আইডিত আপোনালোকে মেইল কৰিব পাৰে আৰু আপোনালোকৰ মেইলৰ ৰিপ্লাই সোনকালে দিয়া হ'ব গতিকে আজি ভিডিওটো ইমানলৈকে আছিল আপোনালোকে ভিডিওটো চাই কেনে পালে কমেন্ট বক্সত লিখি জনাব ভিডিওটোত লাইক কৰিব আৰু আপোনালোকে এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আকৌ অন্য এটা নতুন ভিডিওৰ সৈতে আপোনালোকক লগ পাম তেতিয়ালৈ আহিছো হৰ হৰ মহাদেৱ